এই পবিত্র দিন অষ্টমী তিথি পূৰ্বানুকূল নক্ষত্ৰত এই অৱস্থিত আৰু আজি এই পবিত্ৰ দিনত গংগাৰ পানী অচক্লান্তৰ উত্তৰ ফুৰি আহি যোগ হয় আৰু এইকাৰণে এইটো এটা পবিত্ৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে। আৰু এই সময়ত যিসকল ভক্ত ইয়াত আহিছে তেওঁলোকৰ পূৰ্বপুৰুষৰ অস্থি বিসৰ্জন, শ্ৰাদ্ধ, তৰ্পণ আদি কাৰ্য সম্পন্ন কৰিছে। আৰু হিন্দু ধৰ্মৰ এইটো এটা পৰম্পৰা আছে আমি সকলোৱে বিশ্বাস কৰোঁ যে এনেকুৱা ধৰণে যেতিয়া অস্থিক্ষেপণ বা পিণ্ডদান তৰ্পণ কৰা হয় পূৰ্বপুৰুষৰ নামত, তেওঁলোকে মোক্ষ প্ৰাপ্তি হয়। আৰু এই পৰিৱেশত আজি লক্ষাধিক ভক্তৰ সমাৱেশ ঘটিছে আৰু দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা পৰিচালনা সমিতিৰ পৰা আমি যিমানখিনি পাৰোঁ খোৱা লোৱাকে ধৰি চাহৰ যোগান, পানীৰ যোগান, খোৱা লোৱা ভোজনৰ কাৰণেও আমি ব্যৱস্থা কৰিছোঁ। আৰু ইয়াতে আমাৰ স্থানীয় কৰ্তৃপক্ষই সম্পূৰ্ণ ধৰণে আমাক সহযোগিতা কৰিছে, আগবঢ়াইছে। আমি আটাইকে এই সুযোগতে আপোনালোকৰ চেনেলৰ জৰিয়তে চবকে ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও আমি মানে ভাবিছোঁ যে এই ধৰণে আমি আগবাঢ়িব পাৰিম, সকলোৰে সহযোগ আমি পাম। ধন্যবাদ। ঈশ্বৰ পুত্ৰ আমি ইয়াত লিখিছোঁ, তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজি ৰাতিপুৱাতে। আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৰিমা গাৰ্গে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেওঁৰ ঈশ্বৰ পুত্ৰৰ অস্থি বিসৰ্জন কৰিছে। আমাৰ পুণ্যতীৰ্থ গয়া তীৰ্থ বুলি কোৱা যায় অশ্বক্লান্তৰ বিষ্ণুপদ ঘাটত তেওঁৰ কাৰ্য সমাপন কৰিছে। আমি তেওঁক যিখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াইছোঁ। वर्तमान निवेशन मत्तंच हिरण्यमयन शोभिता रथेन देवदानी भुवन्ने पुष्पं एहि सूर्य सहस्रांग ऋतुराशे जगत्पते अनुकंपां मां भक्त ज्ञानर्घ दिवाकर एसु अर्ध कर्म साक्षिने सपत्निकाय ओम आदित्य ग्रहाय नमः। कुंजतुति विशाखांबर जपा कुसुम संकाशं काश्यप्यां हरिं धान्त्वारिं सर्व पापग्न प्रणव तस्मिन् दिवाकर। এতিয়া অস্থিটো বিসৰ্জন দিয়াৰ পিছত যোনে যেনেকৈ পাৰে গা ধুব লাগে। গতিকে গাটো ধুই তেনেকৈ আহক, অলপমান পানী ছটিয়াই দিয়ক, বাইদেউহঁতে অলপ পানী ছটিয়াই দিলে হ'ব, অলপ পানী ছটিয়াই দিলে হ'ব। আহি পিনে তালৈকে আহক, অলপ পানী খাই এতিয়া উঠিম কেনেকৈ, সেইটোৱেতো কথা হ'ল। ভৰি সোমাই গ'ল, দেখো ভৰি সোমাই গ'ল। কৈ যাব ওম নমো নারায়ণ ধর্মায় দেবায় চতুর্বর্গ প্রদায়িনে স্বর্গং জাতু। স্বর্গং জাতু শিরম প্রতি ওম নমো নারায়ণ মুক্ত ধর্ম নারায়ণ স্মৃত। একদম ধৰি ল'ব বাইদেউ, সেইখিনি বহুত পিছল। বহুত নাম নালাগে শুক্লবৃত্তি বৰ্তমান দিছোঁ তস্মিন আৰু নাকি